কাৰণ এইবাৰ হুজাই ডিষ্ট্ৰিক্ট ক'বলৈ গ'লে আমাৰ একেবাৰে নাক কাণ কাটা গৈছে অসমত আমাৰ নাক কাণ কাটা গৈছে কাৰণ 52% তলৰ পৰা সিৰিয়ালি 3 নম্বৰ আমাৰ হুজাই ডিষ্ট্ৰিক্ট গতিকে ইমানখিনি হোৱাৰ পাছত যোগীজানৰ এইখন ইংলিছ মিডিয়াম স্কুলে নাম ৰাখিছে আমাক অকণমান হ'লেও তেওঁলোকে আমাৰ ইজ্জত বচাইছে গতিকে আপোনালোকে তেওঁলোকৰ বাবে কমেণ্ট বক্সত শুভেচ্ছা দিয়ক এনেতো যদে মদে ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিয়ে ভাইৰেল কৰি দিয়ে আজি তেওঁলোকৰ বাবে আপোনালোকে কমেণ্ট বক্সত একেবাৰে কিপনালি নকৰিব চাইৰা ইংলিছ স্কুল এইখন চাইৰা ইংলিছ মিডিয়াম স্কুল য'ত তেওঁলোকৰ 100% এইবাৰ মেট্ৰিকৰ ৰিজাল্ট তেওঁলোকে কৰি আহিছে আজি যিসকল ইয়াতে দেখা পাইছে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰী আছে এইসকলক আজি জাপি দিয়া হৈছে আজি তেওঁলোকক গামোচা দিয়া হৈছে আজি গিফ্ট হাতত তুলি দিয়া হৈছে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা টিউচন লৈছিলে নেকি তুমি No. টিউচন লোৱা নাই No, only the guidance of this school and our teachers. They guide us. শিক্ষকৰ যথেষ্ট মানে বলিদান আছে নহয় জানো Yes. আচ্ছা আৰু কি নাম তোমাৰ Anisa Begum. আনিছা বেগম ন Yeah. তুমি টিউচন লৈছিলা নেকি No, we don't need tuition because our teachers have helped us everywhere in our classes. We don't need any tuition. আচ্ছা এখন চাইৰা ইংলিছ মিডিয়াম স্কুলৰ শিক্ষকসকলৰ কঠোৰ বলিদান শিক্ষকসকলৰ বাবে এবাৰ কমেণ্ট বক্সত আপোনালোকে শুভেচ্ছা লিখক এনেকুৱা পৰিস্থিতি এনেকুৱা পৰিৱেশৰ ভিতৰত আপোনালোকে নাম কৰি দিছে কি ক'ব চাওক আমি এই যিটো ক্ৰেডিট গোটেইখিনি ক্ৰেডিট আমাৰ এইখন স্কুলৰ শিক্ষাগুৰুসকলক দিব বিচাৰোঁ আৰু আমাৰ এইখন স্কুলৰ যিটো কমিটি মেনেজমেণ্ট এই কমিটি মেনেজমেণ্টক আমি দিব বিচাৰোঁ আৰু এই বৃহত্তৰ অঞ্চলৰ যিসকল অভিভাৱক আছে তেওঁলোকে এই ভিডিঅ'টো চোৱা জৰুৰী যে এনেকুৱা এখন পিছপৰা জাগা এনেকুৱা এখন গাঁৱলীয়া ঠাইত যে স্কুল কৰ্তৃপক্ষ আৰু শিক্ষকসকলৰ কঠোৰ বলিদান কঠোৰ মেহনতৰ ফল আজি আপোনালোকৰ সন্মুখত আৰু কি ক'ম ইয়াৰ ভিডিঅ'ত স্পষ্ট আপোনালোকৰ সন্মুখত যে এই ছাত্ৰ ছাত্ৰীসকলে 100% ৰিজাল্ট কঢ়িয়াই গোটেই হুজাই ডিষ্ট্ৰিক্টৰ নাম আজি কঢ়িয়াই আনিছে আজি এনেকুৱা বেয়া পৰিস্থিতিৰ সময়ত আমাৰ এই স্কুলখন বৰ্তমান উজলি গৈছে গোটেই হুজাই ডিষ্ট্ৰিক্টত এইখন স্কুল উজলি থাকিব আৰু ইতিহাসত মই কওঁ ইতিহাসত এটা নাম ৰৈ যাব আৰু আপোনালোকে জানে এই স্কুলখন আমাৰ অসমৰ যিগৰাকী শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পিতা কাটি মুকলি কৰি থৈ গৈছিলে আৰু পিতা কাটি মুকলি কৰি থৈ যোৱাৰ পাছত স্কুল কৰ্তৃপক্ষ টিচাৰসকল বহুত কষ্ট কৰে লংকাৰ পৰা মই শুনা পাইছোঁ 11টি টিচাৰ ডেইলি আপ ডাউন কৰে ন লংকাৰ পৰা 11টি টিচাৰ ডেইলি আপ ডাউন কৰে আৰু মোৰ নিচিনা যুৱক তেওঁ ছ'চিয়েল মিডিয়াৰ লগত জড়িত আজি জাহিদ ভাই ক'বলৈ গ'লে চাওক আমি লাজ পাইছোঁ নহয় জানো অসমত আমি লাজ পাইছোঁ আমাৰ ডিষ্ট্ৰিক্টখন যে ইমান বেয়া পাৰ্চেণ্টেজ আনিছে ন চাইৰা ইংলিছ মিডিয়াম স্কুলে আজি যি ৰিজাল্ট কৰি আমাৰ বৃহত্তৰ যোগীজান অঞ্চলক তথা আমুলিপুখুৰী গাঁৱৰ যিটো সন্মান ৰাখিছে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখন স্কুলৰ সভাপতি জাহিদুৰ ৰহমান ডাঙৰীয়া ইয়াৰ লগতে এইখন স্কুলৰ প্ৰিন্সিপাল এইখন স্কুলৰ শিক্ষাৰ লগত জড়িত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যাতে ভৱিষ্যতৰ দিনত আমাৰ এইখন চাইৰা ইংলিছ মিডিয়াম স্কুলে আৰু ভাল ৰিজাল্ট কঢ়িয়াই আনে আমি এইটো আল্লাহৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু চাইৰা ইংলিছ মিডিয়ামে আমাৰ যিটো ৰিজাল্ট দেখুৱাইছে 100% ৰিজাল্ট দেখুৱাইছে সেইটো ৰিজাল্টত আমি সুখী অনুভৱ কৰিছোঁ আমাৰ বৃহত্তৰ আমুলিপুখুৰীবাসী ৰাইজ আৰু চাইৰা ইংলিছ মিডিয়ামত পঢ়া শুনা আলহামদুলিল্লাহ বহুত যথেষ্ট ভাল স্ক্ৰীনত এটা নম্বৰ আপোনালোকে দেখা পাইছে এই স্ক্ৰীনৰ যিটো নম্বৰ স্কুল কৰ্তৃপক্ষৰ এই নম্বৰ আপোনালোকে ফোন কৰক বৃহত্তৰ যোগীজান অঞ্চলৰ পৰা আপোনালোকে ফোন কৰক আপোনালোকৰ ল'ৰা ছোৱালী ইয়াতে এডমিশ্যনৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে যোগাযোগ কৰক আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে সিট এভেইলেবল ৰাখিছে এজন অভিভাৱকে আজি ইয়াতে মানে তেওঁ বক্তব্য দিছে মই নাম নকওঁ তেওঁ মানে এই আসলতে এনেকুৱা বক্তব্য দিছে যে নামি দামী ফাৰ্ষ্ট ক্লাছ প্ৰাইভেট স্কুলত পঠিয়াইছিলে তেওঁৰ সন্তানগৰাকীক যে তেওঁ ভৱিষ্যতে উজলি উঠিব বুলি পৰৱৰ্তী সময়ত সেই সন্তানগৰাকীৰ পাৰ্চেণ্টেজ দিনে দিনে একেবাৰে একদম ডাউন মাৰি দিছে অৱশেষত আজি তেওঁ ইয়াতে বক্তব্য দি কান্দি আছে যে মই কিয় এনেকুৱা ভুল কৰিছোঁ আপোনালোকৰ স্কুলৰ পৰা মোৰ সন্তানগৰাকীক ওলাই লৈ গৈ আজি ফস্তাই আছে আজি কান্দি আছে তেওঁ গতিকে অভিভাৱকসকল আপোনালোকে চিন্তা কৰিব প্ৰাইভেট স্কুল বহুত আছে চুকে কোণে কাঠ গড়াৰ নিচিনা গঢ়ি উঠে আজিকালি কিন্তু তাৰ কৰ্তৃপক্ষ তাৰ শিক্ষকসকল কেনেকুৱা কোৱালিফাই কেনেকুৱা শিক্ষকৰ ফালে চাই আপোনালোকে চাই চিতি এডমিশ্যন দিব লাগে
যিটো মই ইয়াত দেখা পাইছোঁ মানে কি এয়া প্ৰমাণ আপোনালোকে গম পাইছে চাওক মানে মুৰাজাৰৰ এখন স্কুলত মানে 100% ৰিজাল্ট বেয়া হৈছে শুনা পাইছোঁ ভাইৰেল হৈ আছে সেইটো কথা কিন্তু আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ এইখন স্কুলত যে 100% ৰিজাল্ট হৈছে সেইটো লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু এইখিনি সময়ত আমাৰ মেট্ৰিকৰ যিটো 100% ফলাফল এইখন স্কুলে দেখুৱাইছে আৰু এইটোৱে নহয় 100% ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন উইথ লেটাৰ লৈ তো এতিয়া আপোনালোকৰ দায়িত্ব হৈছে শ্বেয়াৰ কৰি দিয়া